অৱশেষত বিতৰ্কিত ডিআইজি পি কে দত্ত অসম আৰক্ষীৰ জালত পৰিল। অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে ৰচনা কৰা কৌশল অনুসৰি অসম আৰক্ষীৰ হাতত পৰিল পি কে দত্ত অথবা দিবন ডেকা। এই সমগ্ৰ এছআই পৰীক্ষাৰ কেলেংকাৰী প্ৰশ্নকাকত ফাদিলৰ বাবে এই দুইজন ব্যক্তিক খলনায়ক সজোৱা হৈছে। আৰম্ভণিৰ পৰা কোৱা হৈছে এই দুইজন ব্যক্তি এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত, কিন্তু ইয়াৰ আঁৰৰ ব্যক্তি কোন সেই কথা সন্মুখলৈ অহা নাই। এইখিনি সময়তে মঙলবাৰৰ দিনটোত CIDয়ে ন্যায়ালয়ত হাজিৰ কৰায় দিবন ডেকা। নিয়ম অনুসৰি দিবন ডেকাৰ জামিনৰ কাৰ্যকাল আজি শেষ হৈছিল, কিন্তু আৰক্ষীৰ আবেদনৰ ভিত্তিত আৰু 6 দিনৰ বাবে দিবন ডেকাক এতিয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ আৰু 6টা দিন আৰক্ষীয়ে দিবনক জেৰা কৰিব পাৰিব। কিন্তু এইখিনি সময়তে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। দিবন ডেকাক জেৰা কৰি আৰক্ষীয়ে কি পাইছে? এই ঘটনাৰ সৈতে আৰত কোন কোন জড়িত তাৰ কিবা নিৰ্দিষ্ট তথ্য পাইছেনে? এই ক্ষেত্ৰত আৰক্ষী নিৰ্মাণ পি কে দত্ত আৰু দিবন ডেকা এতিয়া অসম আৰক্ষীৰ জিম্মাত। ইয়াৰ লগে লগে প্ৰশ্ন হয়, এছআই কেলেংকাৰী তদন্ত শেষ হ'ল নেকি? মূল খলনায়ক ৰূপে পৰিগণিত হোৱা দুইজনক গ্ৰেপ্তাৰৰ পিছত ফাইল ক্ল'জ নেকি? কিন্তু প্ৰশ্ন হয়, পি কে দত্ত অথবা দিবন ডেকাই প্ৰশ্নকাকত কেনেকৈ লাভ কৰিছিল? নেপালত বাহৰ পাতি থাকি পি কে দত্তই ঘনে ঘনে মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। এইখিনি সময়ত বহু অকথিত তথ্য অৱগত কৰিছিল পি কে দত্তই। পি কে দত্তই স্বীকাৰ কৰিছে এই কেলেংকাৰীৰ সৈতে তেওঁ জড়িত, কিন্তু এই কেলেংকাৰীৰ মূল খলনায়ক তেওঁ নহয়। পি কে দত্তই অসম আৰক্ষীক ইতিমধ্যে মধ্যস্থতাকাৰীৰ যোগে জনোৱা মতে দিবন ডেকাৰ সৈতে তেওঁৰ কোনো পৰিচয় নাই। দিবন ডেকাই কিদৰে প্ৰশ্নকাকতৰ বিষয়টোৰ সৈতে জড়িত আছিল সেই বিষয়ে তেওঁ জ্ঞাত নহয়। কিন্তু প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সৈতে পি কে দত্ত জড়িত আছিল। কিন্তু পি কে দত্তই এই সমগ্ৰ ঘটনাৰ বাবে দুজন ব্যক্তিক জড়িত কৰিছে। এই দুজন ব্যক্তি এই পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় নামৰ প্ৰতিষ্ঠানটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। এবাৰ এই যুৱকজনলৈ মন কৰক। এওঁৰ নাম ৰুবুল হাজৰিকা। ৰুবুলৰ ঘৰ বঙাইগাঁৱত। অক্ষয় কমিউনিকেশ্যনৰ এই পৰীক্ষাৰ আয়োজন কৰাৰ আঁৰৰ ব্যক্তিজন আছিল ৰুবুল। ৰুবুলে সমগ্ৰ পৰীক্ষাটো পৰিচালনা কৰিছিল। পি কে দত্তই আৰক্ষীক ইতিমধ্যে মধ্যস্থতাকাৰীৰ যোগে জনোৱা মতে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰৰ ব্যক্তিজন হৈছে এই ৰুবুল হাজৰিকা। আৰু এই ব্যক্তিজনলৈ মন কৰক। এওঁৰ নাম সুৰজ শৰ্মা। সুৰজ শৰ্মা সংক্ৰান্ততো চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পি কে দত্তই অসম আৰক্ষীক অৱগত কৰিছে। সুৰজ শৰ্মাৰ গুৱাহাটীৰ জু ৰোডত এটা কল চেণ্টাৰ আছে। ইয়াৰ উপৰি এয়াৰপৰ্টৰ কাষতো এটা সময়ত তেওঁৰ কল চেণ্টাৰ আছিল। মূলতঃ সুৰজ শৰ্মা কল চেণ্টাৰৰ সৈতে জড়িত আছিল। কিন্তু শেহতীয়াভাৱে এই সুৰজ শৰ্মাই ৰুবুল হাজৰিকাৰ সৈতে মিলি এছআই কেলেংকাৰী প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সৈতে জড়িত হৈ পৰিছিল। ইয়াৰ বিনিময়ত কোটি কোটি টকা সংগ্ৰহ কৰিছিল এই দুইজন ব্যক্তিয়ে। শুনি আচৰিত হ'ব, এই ৰুবুল অথবা সুৰজ শৰ্মাৰ কেইবছৰমানৰ আগলৈকে নিজস্ব কোনো বিশেষ অস্তিত্ব নাছিল, কিন্তু হঠাৎ সুৰজ শৰ্মা আৰু ৰুবুল হাজৰিকা হৈ পৰিছে চহকী ব্যক্তি। শেহতীয়াভাৱে সুৰজ শৰ্মাই ক্ৰয় কৰিছিল এখন ৰঙা ৰঙৰ ৰেঞ্জ ৰভাৰ। কেৱল সেয়ে নহয়, সুৰজ শৰ্মাই ৰুবুলৰ সৈতে মিলি অসমীয়া ছবিৰ প্ৰযোজনাৰ কামতো হাত দিছিল। অৰ্থাৎ হঠাৎ এছআই পৰীক্ষা আয়োজন কৰি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি হঠাৎ চহকী হৈ পৰিছিল এই দুইজন ব্যক্তি। আচলতে এছআই পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ আৰম্ভ হৈছিল কৰোনাৰ এই যুদ্ধৰ প্ৰাৰম্ভিক অৱস্থাতেই। সেই সময়তে ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মাই যোগাযোগ কৰিছিল পি কে দত্তৰ সৈতে। পি কে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীক যি তথ্য অৱগত কৰিছে তাৰ সাৰমৰ্ম আছিল এনেধৰণৰ। এই কেলেংকাৰীৰ মূল নায়ক মই নহয়,
কেলেংকাৰীটো সংগঠিত কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই। ৰুবুল এদিন মোৰ ঘৰলৈ আহিছিল। আচলতে বঙাইগাঁৱৰ ৰুবুলক 2016 চনৰ পৰাই মই চিনি পাওঁ। ৰুবুলে আহি মোক জনাই SI পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁৰ লগত আছে। আগতীয়াকৈ কিছু পৰীক্ষাৰ্থীক লৈ তেওঁ পৰীক্ষাৰ প্ৰশিক্ষণ দিব বিচাৰে। ইয়াৰ বাবে লখৰাৰ মোৰ ভাৰ্গৱ হোটেলখন বিচাৰে। ৰুবুলে মোক কৈছিল ময়ো 10জন পৰীক্ষাৰ্থীক চাকৰি দিব পাৰিম। সেই 10জনৰ পৰা মই ইচ্ছা অনুসৰি পইচা ল'ব পাৰিম। প্ৰথম অৱস্থাত মই অস্বস্তিত পৰিছিলোঁ যদিও মই ৰুবুলৰ কথা মানি লওঁ। মই 10জন পৰীক্ষাৰ্থীৰ পৰা পইচা লৈছিলোঁ। বাকী পৰীক্ষাৰ্থীসকল ৰুবুলৰ আছিল। ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা ঘনে ঘনে আহিছিল পি কে দত্তৰ বাসগৃহলৈ। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে চতুৰ অৱসৰপ্ৰাপ্ত বিষয়া পি কে দত্তকো তেওঁলোকে জড়িত কৰিব বিচাৰিছিল। আৰু এটা সময়ত অৰ্থৰ লালসাত এই সমগ্ৰ কেলেংকাৰীটোৰ সৈতে জড়িত হৈ পৰিছিল পি কে দত্ত। ৰুবুল হাজৰিকাই দাবী কৰিছিল এই পৰীক্ষাৰ সৈতে ৰাজনৈতিক নেতা জড়িত আছে। ৰাজনৈতিক নেতাৰ আশীৰ্বাদত তেওঁ এই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে। এই পৰীক্ষাৰ সৈতে পৰীক্ষা নিযুক্তি বৰ্ডৰ সদস্য জড়িত আছে। ৰুবুলৰ সৈতে পি কে দত্তৰ কাষলৈ আহিছিল এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এই আৰক্ষী অধীক্ষকৰ বিতং তথ্য দত্তই সদৰি কৰিছে আৰক্ষী। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰ এটাই DY 365ৰ 24 ঘণ্টাৰ অনুষ্ঠানত এই তথ্য অৱগত কৰিছে। পি কে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে এই সমগ্ৰ কেলেংকাৰীত ৰুবুল আৰু সুৰুজৰ সৈতে জড়িত এজন এডিশ্যনেল SPৰ তথ্যও আৰক্ষী বিষয়াক অৱগত কৰিছে। কিন্তু আৰক্ষীয়ে সেই ব্যক্তিজনৰ নাম অৱগত কৰাৰ পৰা বিৰত আছে। স্বাভাৱিকতে পি কে দত্তই ইতিমধ্যে আৰক্ষীক অৱগত কৰা এই তথ্যৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কেনেকৈ অনুসন্ধান কৰে সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিব। কিন্তু আৰক্ষী বৰ্তমান ব্যস্ত আছে যিকোনো প্ৰকাৰে পি কে দত্তক নিজৰ জিম্মালৈ আনি সোধপোছ কৰিবলৈ। পি কে দত্তৰ ঘনিষ্ঠ সূত্ৰই স্পষ্টভাৱে জনাই এনেবোৰ তথ্যই পি কে দত্তই আৰক্ষীৰ আগত অৱগত কৰিবলৈ সাজু আছে। SI পৰীক্ষাৰ কেলেংকাৰীৰ প্ৰস্তুতি আছিল দীৰ্ঘদিনীয়া। পি কে দত্তই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক অৱগত কৰা মতে কৰোণা কালৰ আৰম্ভণিতে SI পৰীক্ষাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল মধ্যস্থতাকাৰী ৰুবুল হাজৰিকাই। মুছলমান সম্প্ৰদায়ৰ যুৱক ৰুবুলে এফিডেভিট যোগে উপাধি আলিৰ পৰা হাজৰিকা কৰিছিল। কৰোণা কালৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটোৱে পিছুৱাই গৈছিল। এইখিনি সময়তে পি কে দত্তৰ মাতৃৰ বিয়োগ ঘটিছিল আৰু তেওঁ নিজেও কৰোণাত আক্ৰান্ত হৈছিল। অন্যথা এই প্ৰক্ৰিয়াটোৰ সৈতে পি কে দত্ত আৰু অধিকভাৱে জড়িত হৈ পৰিলহেঁতেন। পি কে দত্তই আন এক ভয়ানক তথ্য সদৰি কৰিছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা আৰক্ষীৰ অন্যান্য পৰীক্ষাতো এনেধৰণৰ নিযুক্তি চলিছিল। মঙলদৈত 3য় APBNত কৰ্তব্যৰত অৱস্থাত থাকোঁতে দত্তক লগ ধৰিছিল ৰুবুলে। সেই সময়তো ৰুবুলে আৰক্ষীৰ পৰীক্ষাত এইদৰে প্ৰাৰ্থীক নিযুক্তি দিছিল। 2016 চনত ৰুবুলক প্ৰথমবাৰ লগ পাইছিল পি কে দত্তই। মধ্যস্থতাকাৰীৰ জৰিয়তে পি কে দত্তই অসম আৰক্ষীক এই তথ্য অৱগত কৰিছিল। ৰুবুলক প্ৰথম অৱস্থাত সাধাৰণ যুৱক বুলি তেওঁ ভাবিছিল। কিন্তু ৰুবুলে আৰক্ষীৰ পৰীক্ষাত বৃহৎ সংখ্যক লোকক নিযুক্তি দিয়াৰ লগে লগে পি কে দত্তৰ ঘনিষ্ঠ হৈ পৰে ৰুবুল। পি কে দত্ত নিশ্চিতভাৱে জানিব পাৰে ৰুবুল যথেষ্ট ক্ষমতাশালী আৰু নিযুক্তিৰ প্ৰক্ৰিয়াটোত ৰুবুলৰ যথেষ্ট হাত আছে। ভাৰ্গৱ হোটেলত পৰীক্ষাৰ আগৰ দিনা অনুষ্ঠিত প্ৰশিক্ষণৰ দায়িত্ব লৈছিল চান্দিল্য শৰ্মা নামৰ এজন ব্যক্তিয়ে। ৰুবুলৰ কথা মতে হোটেলত আহি উপস্থিত হৈছিল চান্দিল্য শৰ্মা। পি কে দত্তই এই তথ্য অসম আৰক্ষীৰ আগত ইতিমধ্যে মধ্যস্থতাকাৰীৰ জৰিয়তে অৱগত কৰিছে। পি কে দত্তৰ মতে তেওঁৰ হোটেলত পৰীক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠিত হোৱাটো সত্য। বিনিময়ত তেওঁ 10জন প্ৰাৰ্থীক চাকৰি দিয়াৰ সুযোগ পাইছিল। সেই প্ৰাৰ্থীকেইজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাটো সত্য বুলি অৱগত কৰে পি কে দত্তই। আৰু এই সমগ্ৰ বিষয়টোত পি কে দত্তৰ গাণনিকজন জড়িত হৈ পৰিছিল। ইতিমধ্যে গাণনিকজনক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত প্ৰশ্ন হয় পি কে দত্তৰ অৱসৰত আত্মসমৰ্পণ কৰিবলৈ কিয় বাধ্য হ'ল? পি কে দত্তই ভালকৈ জানে নেপালত তেওঁ দীৰ্ঘদিন ধৰি থাকিব নোৱাৰে। নেপালত তেওঁৰ জী আৰু জোঁৱাই আছে।
ঘটনাৰ পিছতেই গুৱাহাটীৰ পৰা পি কে দত্তই পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে নেপাললৈ পলায়ন কৰে আৰু বিগত সময়ত নেপালতে আত্মগোপন কৰি আছিল পি কে দত্তই যোৱা প্ৰায় ৫-৬টা দিন ধৰি পি কে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে আৰক্ষীৰ সৈতে ঘনে ঘনে যোগাযোগ কৰি আছিল আত্মসমৰ্পণৰ পূৰ্বে পি কে দত্তই আৰক্ষীক কেতবোৰ চৰ্ত দিছে ঘটনাৰ সৈতে তেওঁ পুত্ৰ বা জোঁৱাই জড়িত নহয় তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰা নহয় পি কে দত্তৰ কিডনিৰ সমস্যা আছে তেওঁ ক্ৰিয়েটিনাইনৰ পৰিমাণ 4 নিয়ম অনুসৰি এজন পুৰুষৰ এই পৰিমাণ 0.7 পৰা 1.2 হ'ব লাগে অৰ্থাৎ যথেষ্ট বিপদজনক অৱস্থাত আছে পি কে দত্তৰ ক্ৰিয়েটিনাইন পি কে দত্তক অসম আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত ৰুবুল অথবা সুৰুজ শৰ্মাৰ বিতং তথ্য লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু প্ৰশ্ন হৈছে এই পৰ্যন্ত ৰুবুল অথবা সুৰুজ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় প্ৰাপ্ত তথ্যমতে ৰুবুল আৰু সুৰুজ শৰ্মা বৰ্তমান আত্মগোপন কৰি আছে দুইজনকো কোনেও ক'তো দেখি পোৱা নাই এই সমগ্ৰ বিষয় সংক্ৰান্তত পি কে দত্তই আৰক্ষীক মধ্যস্থতাকাৰীৰ জৰিয়তে অৱগত কৰিছে আন এক তথ্য ৰুবুলে মোক বাৰে বাৰে কৈছিল ৰাজনৈতিক নেতাৰ সহযোগ আছে ইয়াত মোৰ ওচৰলৈ ৰুবুল আৰু সুৰজ শৰ্মা মাজে মাজে আহে তেওঁলোক এখন ৰঙা ৰেঞ্জ ৰভাৰ লৈ আহে তেওঁলোক শেহতীয়াভাৱে যথেষ্ট ধনী হৈছিল মই ভাবিছিলোঁ এওঁলোক ৰাজনৈতিকভাৱে প্ৰভাৱশালী হয়তো বিভিন্ন বিভাগত কাম কাজ কৰি এওঁলোকে এতিয়া ধন সংগ্ৰহ কৰিছে মই পুনৰ কওঁ মই 10জন পৰীক্ষাৰ্থী বা পইচা লোৱাটো সত্য মোৰ হোটেলত পৰীক্ষাৰ প্ৰশিক্ষণ দিয়াৰ বিনিময়ত মোক এই সুবিধা দিছিল মই জনামতে কেৱল গুৱাহাটীৰ মোৰ হোটেল বা আন কোনো লজতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল আচলতে সমগ্ৰ কেলেংকাৰী আঁৰৰ ব্যক্তিজন হৈছে ৰুবুল তেওঁলোকে যিহেতু পৰীক্ষাৰ আয়োজন কৰিছিল সেয়েহে প্ৰশ্ন কাকত আগতীয়াকৈ পাইছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে পৰীক্ষা পৰিচালনা কৰা অক্ষয় কমিউনিকেশ্যন কেৱল জড়িত আছিল নেকি প্ৰক্ৰিয়াটোৰ সৈতে পৰীক্ষা নিযুক্তি বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰ জড়িত আছিল নেকি প্ৰদীপ কুমাৰক এই পৰ্যন্ত সোধপোছ কৰা হোৱা নাই কিয় কিদৰে পৰীক্ষাৰ প্ৰশ্নকাকত বিভিন্ন ৰাজনৈতিক নেতাৰ হাতত পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিজেপি নেতাই এই প্ৰশ্নকাকতৰ সহযোগত কেনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে এই বিষয়ে তদন্ত কৰাৰ পৰা কিন্তু সম্পূৰ্ণ বিৰত আছে তদন্তকাৰী সংস্থা ব্যুৰো ৰিপৰ্ট DY365